কেনেকুৱা মানুহক আমি সমৰ্থন আগবঢ়োৱা উচিত নহয়? আজিৰে পবিত্ৰ ক্ষণতে উজলি কোৱাচোন তোমাৰ দুখৰ কাহিনী, যিছু বিবৰি হিয়া পূজাৰী। যিছুৱে শুনিব, চকুলো মচি দিব, নিশ্চয় তোমাক শান্তি দিব। কোৱাচোন তোমাৰ দুখৰ কাহিনী, যিছু বিবৰি হিয়া পূজাৰী। যিছুৱে শুনিব, চকুলো মচি দিব, নিশ্চয় তোমাক শান্তি দিব। অস্থিৰ মনে তোমাৰ বিশ্ৰাম পাব, ভাৰাক্ৰান্ত জনেও জিৰণি পাব। অস্থিৰ মনে তোমাৰ বিশ্ৰাম পাব, ভাৰাক্ৰান্ত জনেও জিৰণি পাব। যিছুৰ কাষলে আহিলে বিমুখ নকৰিব, তেওঁৰ সেই শান্তি তোমাতে ৰ'ব। যিছুৰ কাষলে আহিলে বিমুখ নকৰিব, তেওঁৰ সেই শান্তি তোমাতে ৰ'ব। কোৱাচোন তোমাৰ ভুলৰ কাহিনী, যিছু বিবৰি হিয়া পূজাৰী। যিছুৱে শুনিব, আঁকোৱালি ল'ব, নিশ্চয় তোমাক ক্ষমা কৰিব। কোৱাচোন তোমাৰ ভুলৰ কাহিনী, যিছু বিবৰি হিয়া পূজাৰী। যিছুৱে শুনিব, আঁকোৱালি ল'ব, নিশ্চয় তোমাক ক্ষমা কৰিব। অস্থিৰ মনে তোমাৰ বিশ্ৰাম পাব, ভাৰাক্ৰান্ত জনেও জিৰণি পাব। অস্থিৰ মনে তোমাৰ বিশ্ৰাম পাব, ভাৰাক্ৰান্ত জনেও জিৰণি পাব। পুৰণি জীৱন এৰিলে, যিছুৰ চৰণত সপিলে, তোমাৰ জীৱন আকৌ নতুন হ'ব। পুৰণি জীৱন এৰিলে, যিছুৰ চৰণত
খপিলে তোমাৰ জীৱন আকৌ নতুন হ'ব। নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ জোখনৰ দ্বিতীয় পত্ৰ বা চমুকৈ দ্বিতীয় জোখন নামৰ পুস্তকখন অধ্যয়ন কৰি আছো। যোৱা অনুষ্ঠানত আমি এই দ্বিতীয় জোখন পুস্তকৰ ৬ৰ পৰা ৭ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো। আজিৰ অনুষ্ঠানত আমি এই জোখনৰ দ্বিতীয় পত্ৰৰ ৮ৰ পৰা ১৩ নম্বৰ পদলৈকে অৰ্থাৎ শেষৰটো পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। গতিকে আজিৰ অনুষ্ঠানত এই দ্বিতীয় জোখন পুস্তকখনৰ অধ্যয়নৰ সামৰণি পৰিব। খ্ৰীষ্টীয় বিশ্বাসৰ মূল ভেটি হৈছে খ্ৰীষ্ট। তেওঁ স্বয়ং ঈশ্বৰ হৈও মানুহ হিচাপে জন্মগ্ৰহণ কৰিলে মানুহৰ হৈ মানুহৰ শাস্তি ক্ৰুচত বহন কৰিবলৈ, যাতে মানুহে পৰিত্ৰাণ পাব পাৰে। কিন্তু প্ৰভু যীশু মানুহৰূপে জন্ম লোৱা নাছিল বুলি কোৱা বহুতো লোক পাচনি জোহনৰ দিনতেই ওলাইছিল। সেয়েহে জোহনে লিখিছিল যে বহুতো প্ৰতাৰকে জগতত প্ৰৱেশ কৰিছে, যিসকলে যীশুখ্ৰীষ্ট মানুহ হিচাপে জন্ম লৈ অহা বুলি স্বীকাৰ নকৰে। তেওঁবিলাক প্ৰতাৰক আৰু খ্ৰীষ্টাৰীৰ আত্মা চিনি পোৱাৰ উপায় জোহনে এনেদৰে দিছে: খ্ৰীষ্টাৰীৰ আত্মাই যীশুখ্ৰীষ্ট মাংসত অহা বুলি স্বীকাৰ নকৰে। খ্ৰীষ্টাৰীৰ আত্মাই খ্ৰীষ্টৰ ঈশ্বৰত্বকো অস্বীকাৰ কৰে। তেওঁৰ বিষয়ে কোৱা সকলো কথা আৰু তেওঁৰ ক্ৰুচীয় মৃত্যু আৰু মৃত্যুৰ পৰা পুনৰুত্থান হোৱাৰ দ্বাৰা মুক্তিৰ বাবে আমাৰ বাবে তেওঁ কৰা সকলো কাম খ্ৰীষ্টাৰীৰ আত্মাই অস্বীকাৰ কৰে। ভুল মানুহ বা ঈশ্বৰ বিশ্বাস নকৰা মানুহৰ সৈতে সহভাগিতা ৰাখিলে আমি যে আমাৰ পৰিত্ৰাণ নেহেৰুৱাও, আমি এই কথাটো অতি স্পষ্টভাৱে বুজিব লাগিব। কিন্তু তেনে কৰাৰ দ্বাৰা আমি নিজকে যথেষ্ট বিপদজনক অৱস্থাত ৰখা হয়। ইয়াৰ অৰ্থ এই যে যি মুহূৰ্ততে আমি এটা কাল্টৰ সৈতে জড়িত হওঁ নাইবা খ্ৰীষ্টৰ ঈশ্বৰত্বক অস্বীকাৰ কৰা তেনেধৰণৰ কামত সোমাই পৰো, সেই মুহূৰ্ততে আমি আমাৰ পুৰস্কাৰ হেৰুৱাই পেলাওঁ। এই কাম কৰা খ্ৰীষ্টীয় বিশ্বাসীজনৰ বাবে কোনো পুৰস্কাৰ নাথাকিব। আমি প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়ে খ্ৰীষ্টৰ পৰা পুৰস্কাৰ পাবৰ বাবে কাম কৰি থকা উচিত, যাতে তেওঁ কোনোবা দিনা আমাক ২৬ বিশ্বাসী উত্তম দাস বুলি ক'ব পাৰে। জীৱনৰ শেষ সময়ত পাচনি পৌলে ক'ব পাৰিলে, মই উত্তম যুদ্ধত প্ৰাণপণ কৰিলো, নিৰূপিত পথৰ শেষলৈকে দৌৰিলো। এনেদৰে আমিও ক'ব পাৰিব লাগিব। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ আপুনি ভালে কুশলে আছে মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত। বাৰু, এতিয়া আমি মূল কথালৈ আহোঁ। আমি বাইবেলৰ পৰা পাঠ কৰি দিম। লগত যদি বাইবেল আছে চাই যাব, আৰু যদিহে বাইবেল নাই অনুগ্ৰহ কৰি মন দি শুনি যাব। পাঠ কৰি দিছোঁ। দ্বিতীয় জোহন ৮ নম্বৰ পদ। ইয়াত এনেদৰে লিখা আছে: তোমালোকে যি যি কৰিলা সেই সকলো যেন নেহেৰুওৱা, কিন্তু সম্পূৰ্ণ পুৰস্কাৰ যেন পোৱা, তাৰ কাৰণে নিজলৈ সাৱধান হ'বা। আমি এই কথাটো ভালদৰে মন কৰা উচিত যে আমি যদি যাৰে তাৰে লগত সহভাগিতা ৰাখোঁ, আমি খ্ৰীষ্টত বিশ্বাস কৰি লাভ কৰা পৰিত্ৰাণ নেহেৰুৱাওঁ ঠিকেই, কিন্তু আমাৰ অৱস্থা বিপদজনক হয়। আমাক ইয়াৰ আগৰ পদটোত কোৱা হৈছে যে জগতত বহুত প্ৰবঞ্চক আৰু খ্ৰীষ্টাৰী ওলাল। এই খ্ৰীষ্টাৰীবোৰে খ্ৰীষ্টৰ ঈশ্বৰত্বক অস্বীকাৰ কৰে। আমি এনেকুৱা ভুৱা মতবাদৰ মানুহৰ লগত সহভাগিতা ৰাখিলেই আমাৰ পৰিত্ৰাণ নেহেৰুৱাওঁ, কিন্তু আমি আমাৰ পুৰস্কাৰ হেৰুৱাওঁ। এনেকুৱা ভুৱা মতবাদৰ লোকৰ লগত মিলি পৰা খ্ৰীষ্টীয় বিশ্বাসীয়ে ঈশ্বৰৰ পৰা কোনো পুৰস্কাৰ নাপাব। আমি খ্ৰীষ্টীয় বিশ্বাসীসকলে সদায় পুৰস্কাৰ পাবলৈ যত্নপৰ হোৱা উচিত প্ৰভু যীশুৰ পৰা। আমি যিদিনা প্ৰভু যীশুৰে সৈতে মুখামুখি হ'ম, সেইদিনা যাতে প্ৰভু যীশুৱে আমাক ক'ব পাৰে,
চাবাইছ উত্তম বিশ্বাসী দাস, তুমি অলপ বিষয়তে বিশ্বাসী আছিলা, তোমাক অনেক বিষয়ৰ গৰাকী পাতিম, তুমি তোমাৰ প্ৰভুৰ আনন্দৰ ভাগী হোৱা। মুঠি লিখা শুভবাৰ্তা 25 অধ্যায় 21 পদ। জীৱনৰ বিয়লি বেলা পাচনি পৌলে এনেদৰে ক'ব পাৰিছিল। পাঠ কৰি দিছোঁ। 2 তিমথিয় 4 অধ্যায় 7 আৰু 8 পদ। মই সেই উত্তম যুদ্ধত প্ৰাণপণ কৰিলোঁ, নিৰূপিত পথৰ শেষলৈকে দৌৰিলোঁ, বিশ্বাস ৰাখিলোঁ। এতিয়াৰ পৰাই মোৰ নিমিত্তে ধাৰ্মিকতাৰূপ কিৰীটি ৰাখি থোৱা হৈছে। ধাৰ্মিক বিচাৰকৰ্তা প্ৰভুৱে সেইদিনা তাক মোক দিব। কেৱল মোকে নহয়, কিন্তু তেওঁৰ আবিৰ্ভাৱক প্ৰেম কৰা সকলোকে দিব। পাচনি পৌলেও এই বিষয়ে সম্পূৰ্ণৰূপে নিশ্চিত হ'ব পৰা নাছিল। তেওঁ আশা কৰিছিল, কামনা কৰিছিল তেওঁৰ কাৰ্যবোৰ যাতে প্ৰভু যীশুৱে অনুমোদন জনায়। তেনেহ'লে আমি কিমান সাৱধান হোৱা উচিত ভাবি চাওকচোন। গতিকে আমি যাতে ভুৱা মতবাদৰ দ্বাৰা বিপথে নাযাওঁ, যাতে বিভ্ৰান্ত নহওঁ, তাৰ বাবে সাৱধান হোৱা উচিত। প্ৰভু যীশুতেই আমি অনবৰতে লাগি থকা উচিত, তেওঁৰ বাক্য অধ্যয়ন কৰি থকা উচিত। এতিয়া 9 নম্বৰ পদটো পঢ়ি দিছোঁ। যিকোনোৱে খ্ৰীষ্টৰ উপদেশত নাথাকি আগলৈ যায়, ঈশ্বৰ তেওঁৰ নাই। যিজনে সেই উপদেশত থাকে, তেওঁৰেই পিতৃ আৰু পুত্ৰ এই উভয় আছে। উপদেশত নাথাকি আগলৈ যায়, এই কথাখিনি আচলতে মূল গ্ৰীক শব্দ প্ৰ'এগৰ অসমীয়া ৰূপ। এগ' মানে যোৱা, প্ৰ'এগ' মানে আগে আগে যোৱা। গতিকে ইয়াত ঠিক লংঘন কৰা কথাটো বুজোৱা হোৱা নাই, কিন্তু যিমান উচিত তাতকৈ বেছি আগবাঢ়ি যোৱা ধৰণৰ ভাৱ এটাহে প্ৰকাশ কৰা হৈছে। যিমান উচিত তাতকৈ আগবাঢ়ি যোৱা, নাইবা এটা চৰম মতলৈ আগবাঢ়ি যোৱা। গ্নষ্টিকবিলাকে ঠিক এনে এটা অৱস্থান লৈছিল। গ্নচিছ মানে জ্ঞান। গ্নষ্টিকবিলাকে আনতকৈ বেছি জ্ঞান পোৱা বুলি ভাবিছিল। নিজকে তেওঁলোকে চব জান্তা বা মহাপণ্ডিত বুলি মানিছিল। আনকি আজিও এনেকুৱা লোক আমি দেখিবলৈ পাওঁ। নিজেই সকলো কথা জনা, আনতকৈ সদায় বেছি জনা বুলি ভবা লোক। কিন্তু এনেদৰে ভবা লোকসকল আচলতে খ্ৰীষ্টীয় বিশ্বাসৰ মূল তত্ত্বত নাই। এই কথা আমি ইয়াতে বুজি পাওঁ। এদল খ্ৰীষ্টীয় বিশ্বাসী লোকে আন খ্ৰীষ্টীয় বিশ্বাসীতকৈ নিজকে অধিক ধাৰ্মিক, অধিক উৎসাহী বুলি মানিছিল। তেওঁলোক অত্যুৎসাহী আছিল। প্ৰাৰ্থনা কৰোঁতে একেবাৰে মাটিত বাগৰি বাগৰি প্ৰাৰ্থনা কৰিছিল। এবাৰ এজন বিখ্যাত প্ৰচাৰকক এজন লোকে সুধিলে, সেই অত্যুৎসাহী দলটোৰ লোকসকল বাৰু স্বৰ্গলৈ যাবনে? তেতিয়া প্ৰচাৰকজনে উত্তৰ দিলে, অলপ ৰসিকতা কৰি, যাব, যদিহে তেওঁলোকে দৌৰি দৌৰি স্বৰ্গ পাৰ হৈ নাযায়। পাচনি জোহনেও ঠিক এনেকুৱা এটা কথাই আমাক ইয়াত কোৱা যেন লাগে। যি লোক যিমান উচিত তাতকৈ বেছি আগবাঢ়ি যায়, যি লোক একেবাৰে চৰমপন্থী হয় আৰু খ্ৰীষ্টৰ উপদেশত নাথাকে, ঈশ্বৰ তেওঁৰ নাই। এই কথাটো পঢ়ি আমি বাৰু সাৱধান হ'ব নালাগেনে? আমি নিজক পৰীক্ষা কৰি চোৱা উচিত নহয়নে? আমি বাৰু কি অৱস্থাত আছোঁ? আমি বাৰু কি বিশ্বাস কৰি আছোঁ? আমি খ্ৰীষ্টৰ উপদেশত আছোনে? নে তাতকৈ আগবাঢ়ি গৈছোঁ? আমি বাৰু খ্ৰীষ্টৰ উপদেশৰ লগত আৰু কিবা কিবি কথা যোগ দিছোঁ নেকি? আমি বাৰু খ্ৰীষ্টীয় বিশ্বাসৰ লগত আমাৰ নিজৰ চিন্তাধাৰাও সানি পুতকি পেলাইছোঁ নেকি? এই সকলো কথা আমি ভালদৰে পৰীক্ষা কৰি চোৱা উচিত। যিজনে সেই উপদেশত থাকে, তেওঁৰেই পিতৃ আৰু পুত্ৰ এই উভয় আছে। প্ৰকৃত খ্ৰীষ্টীয় বিশ্বাসীৰ এইটো এটা চিন। যদি আপুনি খ্ৰীষ্টৰ উপদেশত আছে, তেন্তে আপোনাৰ ভয় নাই। কাৰণ আপোনাত পিতৃ ঈশ্বৰ আৰু পুত্ৰ ঈশ্বৰ যীশুখ্ৰীষ্ট দুয়োজনাই আছে। আৰু যদিহে দুয়োজনাই আপোনাত আছে, তেনেহ'লে পুত্ৰ যীশুৰ যোগেদি পিতৃ ঈশ্বৰৰ ওচৰলৈ যোৱাৰ প্ৰৱেশাধিকাৰ আপোনাৰ আছে। আপুনি পৰিত্ৰাণ পোৱা লোক। আপুনি প্ৰকৃত খ্ৰীষ্টীয় বিশ্বাসী। যদি আমি খ্ৰীষ্টৰ উপদেশত থাকোঁ,
তেনেহ'লে পিতৃ ঈশ্বৰৰ সন্মুখলৈ অহাৰ অধিকাৰ আমি পাওঁ তেওঁৰ মহান অনুগ্ৰহ অপৰিসীম অনুগ্ৰহৰ বলত। এই আশীৰ্বাদ প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়ে লাভ কৰিব পাৰে। খ্ৰীষ্টৰ উপদেশত থকা মানে তেওঁৰ উপদেশতেই খোপনি লৈ থকা, আৰু এইটো এটা স্থায়ী বন্দোবস্ত। এই অৱস্থান, এই স্থিতিটোৰ পৰিৱৰ্তন হ'ব নোৱাৰে, কাৰণ যীশুখ্ৰীষ্টৰ উপদেশবোৰ সলনি নহয়। তেওঁ কোৱা কথাবোৰ একেই আছে। খ্ৰীষ্টীয় বিশ্বাসৰ কথাবোৰ আমি সলনি কৰিব নোৱাৰোঁ। পিতৃ ঈশ্বৰ, পুত্ৰ ঈশ্বৰ সলনি নহয়। তেওঁলোক একেই আছে। আগতে যেনেকুৱা আছিল, আজিও তেনেকুৱা আছে, ভৱিষ্যতেও তেনেকুৱাই থাকিব, একেই থাকিব। গতিকে আমিও সময়ৰ পৰিৱৰ্তনৰ লগে লগে আমাৰ বিশ্বাস সলনি কৰিব নোৱাৰোঁ। আমি যদি প্ৰকৃত খ্ৰীষ্টীয় বিশ্বাসী, তেনেহ'লে আমি 10 বছৰ বা 20 বছৰ আগতে যিবোৰ কথা বিশ্বাস কৰিছিলোঁ, আজিও সেই কথাই বিশ্বাস কৰোঁ। কাৰণ খ্ৰীষ্টীয় বিশ্বাসৰ কথাবোৰ সলনি নহয়, আমি সলনি কৰিব নোৱাৰোঁ। আমি যদি খ্ৰীষ্টৰ উপদেশত থাকোঁ, আমি তাতেই খোপনি লৈ থিৰে থাকিব লাগিব, আৰু তেতিয়া আমি জানিম আমাত পিতৃ আৰু পুত্ৰ উভয়ে আছে। এতিয়া আমি এটা গুৰুত্বপূৰ্ণ পদ পঢ়িবলৈ পাম। অলপ মন দি শুনিব। পঢ়ি দিছোঁ 10 নম্বৰ পদ। ইয়াত এনেদৰে লিখা আছে, কোনোৱে যদি সেই উপদেশ নলৈ তোমালোকৰ ওচৰলৈ যায়, তেন্তে তেওঁক ঘৰত গ্ৰাহ্য নকৰিবা, আৰু মংগল হওক বুলি তেওঁক নকবা। ইয়াতকৈ আৰু অধিক চোকা ভাষাৰে ক'ব পাৰিনে? এই কথাখিনি আলোচনা কৰাৰ আগতে আমি আকৌ মনত পেলাই লোৱা ভাল হ'ব যে পাচনি জোহনে এই চিঠিখন লিখিছিল সত্যৰ কাৰণে মনোনীত কুৰিয়লৈ। তেওঁ হয়তো এগৰাকী লেখত ল'বলগীয়া মহিলাও হ'ব পাৰে, তেওঁৰ অতিথি পৰায়ণতাৰ বাবে, বা হয়তো গোটেই স্থানীয় মণ্ডলীটোৱেই অতিথি পৰায়ণতাৰ কাৰণে বিখ্যাত হ'ব পাৰে। যিকোনো আলহীকেই অতি আদৰ সাদৰ কৰি ঘৰত ঠাই দি সৎকাৰ কৰা হৈছিল বুলি আমি অনুমান কৰি ল'ব পাৰোঁ। আমি এনেদৰেও অনুমান কৰি ল'ব পাৰোঁ যে আনকি ভুৱা মতবাদৰ লোক, গ্নষ্টিক লোক আদিকো আঠে বেঠে আলহী সোধা হৈছিল। হয়তো সেইদৰে আলহী সোধাটো উচিত হৈছে নে নাই, সেই বিষয়ে মনত সন্দেহ উপজাত জোহনলৈ চিঠি লিখি তেওঁলোকে জানিব বিচাৰিছিল। এনেকুৱা ক্ষেত্ৰত কি কৰা উচিত হ'ব জানিব বিচাৰিছিল। তেনেকুৱা লোকক আলহী সোধাটো উচিত নে অনুচিত? তেনেকুৱা লোকক ঘৰত ঠাই নিদিলে কিবা বাৰু অপৰাধ হ'ব নেকি? অবিশ্বাসী লোক, ভুৱা মতবাদ বিলাই ফুৰা লোক আদিৰ প্ৰতি ব্যৱহাৰ কেনেকুৱা হোৱা উচিত? খ্ৰীষ্টৰ ঈশ্বৰত্বক অস্বীকাৰ কৰা কিন্তু নিজকে খ্ৰীষ্টিয়ান বুলি চিনাকি দি ফুৰা লোকবোৰৰ প্ৰতি কেনে ব্যৱহাৰ কৰা উচিত? তেনেকুৱা লোকক ঘৰত ঠাই দিয়া উচিত নে অনুচিত? ইত্যাদি ইত্যাদি কথাবোৰ নিশ্চয় জানিব বিচাৰিছিল জোহনৰ পৰা। আমি এই কথাটো মনত ৰখা উচিত যে সেই সময়ত ৰোমিয়া সাম্ৰাজ্যত কোনো 5 তাৰকাযুক্ত হোটেল, মোটেল আদি নাছিল। সৰু সৰু অতিথিশালাবোৰ থাকিবলৈও বৰ বেছি ভাল নাছিল। অতিথিশালাবোৰত আনকি শুবলৈ বিচনাও পোৱা নগৈছিল। মানুহে নিজৰ বিচনা নিজে লৈ যাব লাগিছিল। মুঠতে তেনেদৰে থাকিব লগা হোৱাটো যথেষ্ট কষ্টকৰ আৰু অসুবিধাজনক কথা আছিল। হয়তো খৰচো বহুত আছিল। সেইকাৰণে খ্ৰীষ্টীয় বিশ্বাসীসকলে প্ৰচাৰক, বাইবেল শিক্ষক আদি লোকসকলক নিজৰ ঘৰত ঠাই দি আঠে বেঠে ৰাখিছিল। পাচনি পৌলেও কৰিন্থত আকিল্লা আৰু প্ৰিস্কিলাৰ ঘৰত আলহী হৈ থকা কথাটো আমি পঢ়িবলৈ পাওঁ। মুঠতে সেই সময়ত মণ্ডলীবোৰে অতিথি পৰায়ণতা দেখুৱাত আগভাগ লৈছিল। অৱশ্যে আজিকালিও খ্ৰীষ্টীয় বিশ্বাসীসকলৰ মাজত এনেধৰণৰ কথা আমি দেখিবলৈ পাওঁ। শিক্ষক, প্ৰচাৰক আদিক ঘৰত ঠাই দি আঠে বেঠে ৰখা প্ৰথাটো এতিয়াও আমাৰ মাজত চলি আছে। কেতিয়াবা কেতিয়াবা অৱশ্যে শিক্ষক প্ৰচাৰকসকলে কোনো হোটেল বা জিৰণি ঘৰত থাকিবলৈ পালেই ভাল পায়, কাৰণ তেতিয়া পঢ়া শুনা কৰিবলৈ, অধ্যয়ন কৰিবলৈ বেছি সুবিধা হয় বুলি তেওঁলোকে ভাবে। অৱশ্যে কথাটো সঁচা। তেনেদৰে তেওঁলোকে অকলে থাকিবলৈ পালে, নিৰিবিলি অৱস্থাত থাকিবলৈ পালে নিশ্চয় পঢ়া শুনা কৰিবলৈ, অধ্যয়ন কৰিবলৈ সুবিধা পায়। কিন্তু আমি
এই কথাও মনত ৰখা উচিত যে বহুতো খ্ৰীষ্টীয় বিশ্বাসীয়ে এনেদৰে আলহীসকলক ৰাখি খুব ভাল পায়। এনেদৰে শিক্ষক প্ৰচাৰক আদিক সেৱা সৎকাৰ কৰিবলৈ পালে খুব ভাল পায়। আৰু এইটো কিছুমানৰ এটা বিশেষ ধৰণৰ বৰ বুলিয়েই আমি জানো। এনেদৰে শিক্ষক প্ৰচাৰকসকলক সেৱা সৎকাৰ কৰাটো নিশ্চয় এটা আদৰণীয় গুণ। এতিয়া আমি মূল কথাটোলৈ আহিব খুজিছোঁ। মূল কথাটো হৈছে ভুৱা মতবাদ প্ৰচাৰ কৰা, ভুৱা শিক্ষক আদিক আলহীকৈ ৰখা উচিত নে অনুচিত, সেই বিষয়ে পাচনি জোহনে ইয়াত অতি চোকা ভাষাৰে আমাক জনাই দিছে। অতি চোকা ভাষা পঢ়ি দিছোঁ। 10 নম্বৰ পদ, মন দি শুনিবচোন। কোনোৱে যদি সেই উপদেশ নলৈ তোমালোকৰ ওচৰলৈ যায়, তেন্তে তেওঁক ঘৰত গ্ৰাহ্য নকৰিবা আৰু মংগল হওক বুলি তেওঁক নকবা। তেওঁক ঘৰত গ্ৰাহ্য নকৰিবা আৰু মংগল হওক বুলি তেওঁক নকবা। অৰ্থাৎ তেনেকুৱা ধৰণৰ মানুহক, তেনেকুৱা ধৰণৰ শিক্ষক প্ৰচাৰকক আমি কেতিয়াও ঘৰত ঠাই দিব নালাগে। কেতিয়াও আমি তেনেকুৱা মানুহক আমাৰ ঘৰত আলহীকৈ ৰাখিব নালাগে বুলি আমাক অতি স্পষ্টভাৱে জনাই দিয়া হৈছে। এতিয়া পাচনি জোহনে আমাক এনে এটা কথা ক'ব, যিটো কথাই আমাক সকলোকে আচলতে সজাগ কৰি দিয়া উচিত। কি কথা বাৰু? 11 নম্বৰ পদটো পঢ়িছোঁ, শুনিবচোন। কিয়নো মংগল হওক বুলি যিজনে তেওঁক কয়, তেওঁ তেওঁৰ দুষ্কৰ্মৰ সহভাগী হয়। অতি ডাঙৰ কথা নহয়নে বাৰু? মংগল হওক বুলি যিজনে তেওঁক কয়, তেওঁ তেওঁৰ দুষ্কৰ্মৰ সহভাগী হয়। এৰা প্ৰিয় শ্ৰোতা, ইয়াত পাচনি জোহনে আমাক এই কথাই বুজাইছে যে যদি আমি কোনো ভুৱা মতবাদ বিলাই ফুৰা, ভুৱা শিক্ষা দি ফুৰা, ভুৱা শিক্ষক প্ৰচাৰকক ঘৰত স্থান দিওঁ, আলহীকৈ ৰাখোঁ বা কিবা ধৰণে তেনেকুৱা মানুহক সহায় আগবঢ়াওঁ, তেতিয়াহ'লে আমি তেনেকুৱা লোকৰ সহকৰ্মী হোৱাৰ নিচিনা হয়। তেনেকুৱা কৰিলে আমি তেনেকুৱা লোকৰ সেই কামৰ অংশীদাৰ হোৱাৰ নিচিনা হয়। গতিকে আমি খ্ৰীষ্টীয় বিশ্বাসী হিচাপে বিভিন্ন অনুষ্ঠান, বিভিন্ন সংগঠন আদিলৈ দান বৰঙণি আদি আগবঢ়াওঁতেও অতিশয় সাৱধান হ'ব লাগে, নহয়নে বাৰু? এইটো এটা গুৰুত্বপূৰ্ণ কথা। কাৰণ কোনো সংগঠন অনুষ্ঠান আদিলৈ দান বৰঙণি আদি দিয়া মানে আমি সেই সংগঠন, সেই অনুষ্ঠান আদিৰ কামত সমানেই ভাগ লোৱাৰ নিচিনা হয়, নহয় জানো? প্ৰভু যীশুৱে এটা দৃষ্টান্ত দিছিল। সেই দৃষ্টান্তটো আমি পঢ়িবলৈ পাওঁ লুকে লিখা শুভবাৰ্তা 16 নম্বৰ অধ্যায়ৰ 1 পৰা 13 নম্বৰ পদত। গোটেইখিনি আমি পঢ়ি দিব খোজা নাই, কিন্তু তাত এজন কৰ্মচাৰীক তেওঁৰ মালিকে চাকৰিৰ পৰা খেদিবলৈ ওলাইছিল। আৰু সেই কৰ্মচাৰীজনে কেনেকৈ দুৰ্নীতি কৰি বন্ধু বঢ়াব খুজিছিল, যাতে চাকৰি যোৱাৰ পাছত সেই বন্ধুবোৰৰ পৰা তেওঁ সহায় পাব, সেই বিষয়ে প্ৰভু যীশুৱে এই দৃষ্টান্তটো দিছিল। প্ৰভু যীশুৱে সেই দুৰ্নীতি কৰা মানুহজনক ভাল বুলি কোৱা নাই। তেওঁ যেনেদৰে দুৰ্নীতিৰ দ্বাৰা বন্ধু বঢ়াই ল'ব খুজিছিল, সেই কামটো প্ৰভু যীশুৱে ভাল কাম বুলি কোৱা নাই। কিন্তু প্ৰভু যীশুৱে সেই দৃষ্টান্তটো দি এই জগতখনত কিমান চতুৰ দুৰ্নীতিপৰায়ণ লোক আছে সেইটো বুজাব খুজিছিল। প্ৰিয় শ্ৰোতা, আজি আমাৰ সমাজখন এনেকুৱা ধৰণৰ চতুৰ দুৰ্নীতিপৰায়ণ মানুহেৰে ভৰি পৰিছে। আনকি প্ৰভু যীশুৰ নাম ব্যৱহাৰ কৰি দুৰ্নীতিত লিপ্ত থকা লোকো বহুতো আছে। গতিকে
আমি যাতে ভুল নাযাওঁ, যাতে যাকে তাকে আমি তৎক্ষণাত গ্ৰহণ কৰি নলওঁ। আমি সাৱধান হ'ব লাগে। এতিয়া 12 আৰু 13 নম্বৰ পদ দুটা পাঠ কৰি দিম। তোমালোকলৈ লিখিবলৈ মোৰ অনেক কথা থকাটো কাগজ আৰু চিয়াহী ব্যৱহাৰ কৰিবলৈ মই ইচ্ছা নকৰোঁ, কিন্তু আমাৰ আনন্দ সম্পূৰ্ণ হ'বৰ কাৰণে তোমালোকৰ ওচৰলৈ গৈ মুখে মুখেই কথা হ'বলৈ মই আশা কৰিছোঁ। তোমাৰ মনোনীত ভনীয়েৰাৰ সন্তানবিলাকে তোমাক মংগলবাদ কৰিছে। পাচনি জোহনে ইয়াত এই বুলি কৈছে যে ক'বলগীয়া কথা মোৰ বহুতো আছিল, কিন্তু কথাবোৰ মই হাতেৰে লিখি জনোৱাতকৈ মুখেৰে ক'বলৈ পালেই ভাল পাম। মুখামুখিকৈ কথাবিলাক ক'বলৈ পালেই মোৰ ভাল লাগিব। প্ৰিয় শ্ৰোতা, গীত ৰচক ডায়ুদেও ঠিক তেনেকুৱা ধৰণৰ কথাই কৈছিল। গীতমালা 45 নম্বৰ গীতৰ 1 নম্বৰ পদ। মোৰ মন শুভ কথাৰে উপচি পৰিছে, মই ৰজাৰ বিষয়ে ৰচনা কৰা কথা বৰ্ণাইছোঁ। মোৰ জিবা বেগী লিখকৰ কলমৰ নিচিনা। আমি লিখাতকৈ ক'বলৈ পালে বেছি ভাল পাওঁ। সেইবাবেই এই ৰেডিঅ' পৰিচৰ্যাটো আমি ইমান ভাল পাওঁ, কাৰণ আমি কথা ক'বৰ সুবিধা পাওঁ ঈশ্বৰৰ বাক্যৰ কথা। প্ৰিয় শ্ৰোতা, 2 যোহন পুস্তকখনৰ অধ্যয়নৰ ইমানতেই সামৰণি মাৰিলোঁ। আশা কৰোঁ আগলৈকো আপুনি আমাৰ এই অনুষ্ঠান নিয়মিতভাৱে শুনি থাকিব। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। যদিহে আমি কোনো ভুৱা শিক্ষকক আতিথ্য দিওঁ, যদি তেনে ভুৱা শিক্ষকক সমৰ্থন কৰোঁ, তেনেহ'লে তেওঁৰ কামত আমি তেওঁৰ সৈতে অংশীদাৰ হোৱাৰ নিচিনাই হয়। এই কাৰণেই আপুনি খ্ৰীষ্টীয় বিশ্বাসী হিচাপে যিখিনি দিওঁ সেই সকলোবোৰৰ ভালদৰে অনুসন্ধান কৰা উচিত। কাৰণ যদি আমি ভুল কামত দান দিওঁ, তেনেহ'লে ঈশ্বৰে আমাক তেনে ভুল কামৰ অংশীদাৰ বুলি গণ্য কৰে। আমি এই বিষয়ে জ্ঞানী হোৱা উচিত। জনহিতকৰ কামো আজি এটা ডাঙৰ দুৰ্নীতিত পৰিণত হৈ পৰিছে। মিছা অভিনয় কৰি ধন সংগ্ৰহ কৰাটো এটা সাধাৰণ কথা যেন হৈ পৰিছে। গতিকে সাৱধান হোৱা প্ৰয়োজন। প্ৰিয় দৰ্শক, 2 যোহন পত্ৰখনৰ অধ্যয়নৰ ইমানতে সামৰণি পৰিল। পৰৱৰ্তী অনুষ্ঠানত বাইবেলৰ আন এখন পুস্তকৰ অধ্যয়ন আৰম্ভ কৰা হ'ব। আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণিতে আহক খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। বিশেষকৈ পিতৃয়ে সময়তে প্ৰাৰ্থনা কৰিছোঁ প্ৰতিজন দৰ্শকসকলৰ বাবে। তুমি তেওঁলোকক আশীৰ্বাদ কৰা, যাতে প্ৰভু তেওঁলোকে যি বাক্য অধ্যয়নৰ যোগেদি তেওঁলোকে যিবোৰ শিক্ষাবোৰ পাই আছে, সেই শিক্ষা যাতে তেওঁলোকৰ জীৱনত ব্যৱহাৰ কৰি চলিব পাৰিব প্ৰভু। আৰু বিশেষকৈ পিতৃ প্ৰাৰ্থনা কৰিছোঁ তেওঁলোকৰ জীৱনত, পৰিয়ালত বা বিভিন্ন ক্ষেত্ৰত যদি কিবা সমস্যা প্ৰভু আছে, তোমাৰ হাতত সমৰ্পণ কৰিছোঁ প্ৰভু। তুমি লোৱা আৰু সেই সকলো সমস্যাৰ পৰা তেওঁলোকক তুমি মুক্ত কৰা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, চিৰিষ্টাছ। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে পাচনি পৌলে কেনেধৰণৰ আলহীক অগ্ৰাহ্য কৰিবলৈ কৈছে? অপশ্যন এ ভুৱা শিক্ষক, অপশ্যন বি সদ্দুকী, অপশ্যন চি ফৰিচী, অপশ্যন ডি বিধান পণ্ডিত। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায় পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।